ৰোৱনীৰ উত্তপ্থপ বাঢ়িছে আৰু এয়া হেঁপাহৰ শাওন আৰু শাওন বুলি ক'লে আচলতে কৃষিজীৱী অসমীয়াক দেখিবলৈ পোৱা যায় পথাৰত আৰু সেই দৃশ্যই এতিয়া মই আপোনালোকক দেখুৱাম। মই এতিয়া উপস্থিত আছোঁ ধাইগাঁৱৰ যি নিকটৱৰ্তী খৰিয়াপৰা গাঁও আছে আৰু এই খৰিয়াপৰা গাঁৱত যি পথাৰত দেখিবলৈ পোৱা গৈছে প্ৰায় 100ৰ পৰা 150 গৰাকী ৰোৱনীয়ে হেঁপাহৰ যি শাওন মাহত আচলতে সেউজীয়া সিঁচি সোণালী সপোন ৰচিছে তেখেতসকলে। মোৰ সতীৰ্থক সেই দৃশ্য দেখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এক নান্দনিক দৃশ্য বুলি ক'লেও ভুল কোৱা নহ'ব আচলতে, কাৰণ শাওন মাহ বুলি ক'লে প্ৰতিগৰাকী অসমীয়াৰ আচলতে যি কৃষিজীৱী অসমীয়াই এনেধৰণে শাওন মাহতে উত্তপ্ত পৰিৱেশে বিৰাজ কৰে পথাৰত আৰু প্ৰতিগৰাকী অসমীয়াই প্ৰতিগৰাকী ৰোৱনীয়ে প্ৰতিগৰাকী কৃষক ব্যস্ত হৈ পৰে এনেধৰণে শাওনৰ পথাৰত। আৰু মোৰ সতীৰ্থই সামগ্ৰিক দৃশ্য দেখুৱাই গৈছে প্ৰায় 150 গৰাকী ৰোৱনীয়ে ইয়াতে আজি কঠীয়া ৰুইছে, তেখেতসকলে সপোন ৰচিছে আৰু এই সেউজীয়া সিঁচিয়ে তেখেতসকলে আচলতে আঘোণৰ যি সোণালী সপোন সেয়া তেখেতসকলে ইয়াতে আজি ৰোপণ কৰিছে। আৰু পোনে পোনে মই যাবলৈ বিচাৰিম, যুৱক এগৰাকী আছে, স্থানীয় যুৱক, অকণমান আগুৱাই আহিলে সুবিধা হ'ব। কিমানমান আজি ৰোৱনী আপোনালোকে ইয়াতে? আমাৰ ইয়াত গোটেই গাঁৱৰ 150 হ'ব, 150 ৰোৱনী ৰুই আছে। আমাৰ প্ৰতি বছৰে ৰোৱা হয়, এই বিলেও মানে আমি ৰুই আছোঁ আৰু গোটেই গাঁৱৰে, বেলেগ মানুহ আমাৰ ইয়াত নাই, গোটেই গাঁৱৰে, গোটেইখিনি আমাৰ খৰিয়াপাৰা গাঁৱৰে আমি প্ৰত্যেক বছৰে ৰুই আছোঁ। এইটো মানে উৎসৱৰ নিচিনা এক পৰিৱেশ, উৎসৱে ক'ব পাৰে। আৰু মাটিখিনি আমাৰ গোটেই ৰাইজৰে হয়, আমাৰ খৰিয়াপাৰা গাঁৱৰ মাটি এইখিনি আমি প্ৰতি বছৰে ৰুই আছোঁ, এনেকৈ ৰুই আছোঁ আৰু মিলামিচিকৈ ৰুই আছোঁ। আৰু ইয়াতো কোনো টকা পইচাৰ নাই নাই নাই, টকা পইচা নাই। হাল বোৱা আমাৰ গাঁৱৰে মানে কঠীয়াখিনি আমাৰ গাঁৱৰ মানে চব আমাৰ গোটেই গাঁৱৰ মানে এইখিনি হয়। কেনেকুৱা লাগিছে? নাই, এইটোতো বহুত মানে ফূৰ্তি, চবে দেখা পাই আছে, চবে মানে ফূৰ্তি কৰি আছে, মানে পেক খেলি আছে আৰু মানে চবে ভাল পায় আৰু এইটো মানে প্ৰতি বছৰে চবে ওলাই আহে আৰু মানে আমাৰ পুৰুষখিনি প্ৰায় মানে হাল চাল বাই ঘৰত গেল আৰু এতিয়া। যদি 150 কথা কওঁ, পুৰুষ কিমান মানুহ? পুৰুষৰ 150 আছে আমাৰ, 300 মানুহ আছে আৰু ইয়াতে গোটেই গাঁৱৰে মানুহ হয় এইখিনি। এয়া খৰিৰপৰা দেখিবলৈ পাইছে 300 পুৰুষ মহিলা লগ হৈ আচলতে শাওনৰ যি উৎসৱ সেয়া পালন কৰিছে তেখেতসকলে এই শাওনৰ ভৰ বাৰিষাৰ পথাৰত। গতিকে বাইদেউ আছে, তেখেতসকলৰ পৰা জানিব বিচাৰিম, কি ক'ব বাইদেউ, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। প্ৰত্যেক বছৰে আমি এই দিনটোলৈকে অপেক্ষা কৰি থাকোঁ। সকলোৱে বহুত ফূৰ্তি কৰোঁ আৰু গোটেইবিলাকে লগ হৈ। সেয়ে এইটো আমাৰ গাঁওখনৰ পৰম্পৰা নিচিনাই হৈছে আৰু প্ৰতি বছৰে ভাল লাগে। গোটেইবিলাক উৎসৱৰ নিচিনা গোটেইবিলাকে আহে, দলে বলে ওলাই আহি কঠীয়া ৰুৱে, মতাবিলাকে কঠীয়া তোলে, হাল বোৱাই আৰু মাইকীবিলাকে কঠীয়া ৰুৱে। সেইটোৱে। আজি কি খানা খোৱা হ'ব নেকি? ৰাতি কিবা ভোজ ভাত হ'ব? ভোজ ভাত নাই, এতিয়া ৰোৱা হ'লে চাহ পানীৰ মানে ব্যৱস্থা আছে, সেইখিনি কৰিব। এতিয়া ৰোৱা হ'লে মানে হয়ে আৰু হোৱাৰ পিছত সেইখিনিৰ ব্যৱস্থা আছে। জনাইছোঁ। এয়া শুনিবলৈ পাইছে আপোনালোকে যে তেখেতসকলৰ এক পৰম্পৰালৈ ৰূপান্তৰিত হৈছে আচলতে এই শাওনৰ পথাৰত ভৰ বাৰিষা তেখেতসকলে এনেধৰণে কঠীয়া সিঁচিছে আৰু আঘোণ মাহত এই কঠীয়াসমূহ তেখেতসকলে সোণালী ৰূপত দেখিবৰ কাৰণে আজি আচলতে সেই সপোনবোৰ তেখেতসকলে ৰচিছে আৰু এক পৰম্পৰা বুলি কৈছে, কাৰণ প্ৰতি বছৰে এনেকুৱা এটা শাওন মাহৰ কোনোবা এটা দিনত তেখেতসকলে পৰম্পৰা ৰক্ষা কৰি আহিছে, ৰাজহুৱাভাৱে তেখেতসকলে কঠীয়া ৰোপণ কৰি আহিছে। মই পুনৰবাৰ ক'ম যে প্ৰায় 300 পুৰুষ মহিলা লগ হৈ আচলতে তেখেতসকলে এনেধৰণে পথাৰত কঠীয়া সিঁচিছে। এয়া আচলতে হেঁপাহৰ শাওন, এয়াই হৈছে আচলতে প্ৰতিগৰাকী অসমীয়াৰ আশাৰ। এজনে আনজনক বোকা ছটিয়াই দি যদি আনন্দ কৰিছে, আনফালে আকৌ বিহুগীত এফাকি জুৰি কঁকাল ভাঙি নাচিছে ৰোৱনী জীয়ৰীসকলে। বোৱাৰীক দেখি ৰৈ থাকিব নোৱাৰিলে বৃদ্ধা আইতা কেইগৰাকীও। বয়স ভাটি দিলেও যেন ভূক্ষেপ নাই। এয়াহে আনন্দৰ সময়, সেয়ে বোকাৰে ভৰি থকা দেহাৰে নাচিলে এপাক। মুঠৰ ওপৰত শাওনৰ পথাৰত সীমাহীন আনন্দৰ সমাহাৰ, অপূৰ্ব দৃশ্য এক। প্ৰতি বছৰেই শাওন মাহৰ এটা তাৰিখত কঠীয়া ৰোৱা উৎসৱ পালন কৰি আহিছে গাঁওখনৰ ৰাইজে।
মাজুলীৰ 20খন অনুসূচিত জাতি অধ্যুষিত গাঁও মাজুলী জিলা প্ৰশাসনে আদৰ্শ গাঁও হিচাপে আনুষ্ঠানিকভাৱে মান্যতা প্ৰদান কৰে। মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত জিলা উপায়ুক্ত বিক্ৰম কৈৰীয়ে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে। আদৰ্শ গ্ৰাম যোজনা হৈছে এক গ্ৰাম্য উন্নয়ন আঁচনি, যিখন আঁচনিয়ে গ্ৰামাঞ্চলৰ সামাজিক উন্নয়ন, সাংস্কৃতিক উন্নয়ন আৰু গ্ৰামাঞ্চলৰ বাসিন্দাখিনিক সামাজিক সংগঠনৰ বাবে সম্পৃক্ত কৰা কাৰ্যত মনোনিৱেশ কৰিছে। এই আঁচনিখন ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 2014 চনৰ 11 অক্টোবৰত উদ্বোধন কৰিছিল। প্ৰধানমন্ত্ৰী আদৰ্শ গাঁও উন্নয়ন যোজনাৰ অধীনত মাজুলীৰ প্ৰায় 20খন অনুসূচিত জাতি অধ্যুষিত গাঁৱত উন্নয়নৰ লক্ষ্য আগত ৰাখি আজি আনুষ্ঠানিকভাৱে যি 20খন আদৰ্শ গাঁও ঘোষণা কৰিছে, আমি চৰকাৰ তথা জিলা প্ৰশাসনক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যদিও ইয়াতো আমাৰ কিছুমান প্ৰশ্ন থাকি গৈছে। এই আদৰ্শ গাঁৱৰ যিসমূহ উন্নয়নমূলক আঁচনি চৰকাৰ বা বিভাগসমূহে যি আঁচনি পৰিকল্পনা কৰিছে বা ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছে, সেই আঁচনিসমূহত কিছু আঁচনিত দুৰ্নীতি আৰু অনিয়মৰ আশ্ৰয় লোৱা আমি দেখা পাইছোঁ। গতিকে আমি উপায়ুক্ত মহোদয়ক এই বিষয়ে অৱগত কৰিছোঁ, যাতে এই দুৰ্নীতি আৰু অনিয়মসমূহ উপায়ুক্ত মহোদয়ে দৃষ্টি আকৰ্ষণ কৰি এই সময়ত হস্তক্ষেপ কৰি এই সমস্যাসমূহ সমাধান কৰে। এই আঁচনিসমূহ দাবী সম্বলিত, সমাজৰ দ্বাৰা উদ্বুদ্ধ আৰু জনগণৰ সহযোগিতা ভিত্তিক। এই আঁচনিৰ প্ৰধান লক্ষ্য হৈছে বৰ্তমানৰ প্ৰচলিত আঁচনিসমূহ কাৰ্যকৰীকৰণৰ যোগে মডেল ভিলেজ বা আদৰ্শ গাঁৱৰ উন্নতি সাধন কৰা আৰু স্থানীয় প্ৰসংগৰ প্ৰতি লক্ষ্য ৰাখি কিবা আন আঁচনিও তাৰ লগত যোগ দিয়া, যিটো প্ৰতিখন গাঁৱৰ বাবে বেলেগ বেলেগ হ'ব পাৰে। লগতে স্থানীয় উন্নয়নৰ এক আৰ্হি সৃষ্টি কৰিব পাৰে, যিটো আৰ্হি আন গাঁওসমূহেও গ্ৰহণ কৰিব পাৰে। হাতত বন্দুক লৈ সদায় দেশৰ হকে দায়িত্ব পালন কৰা আছাম ৰাইফলছে এইবাৰ 1 লাখ গছপুলি ৰোপণৰ অভিযান আৰম্ভ কৰিছে। হাফলঙৰ একাদশ আছাম ৰাইফলছে কোভিড পৰিস্থিতিৰ মাজতেই যোৱা 6 মাহ ধৰি চৰকাৰী বাগানত থকা হেডকোৱাৰ্টাৰত গছপুলি ৰোপণ কৰি আহিছে। গছপুলিসমূহৰ ভিতৰত আছে আম, জামুন, মধুৰিআম, তামোল, কঁঠাল আদি ফল মূলৰ উপৰিও বিভিন্ন প্ৰজাতিৰ গছ-গছনি। আচলতে আছাম ৰাইফলছৰ কেম্পাছৰ পাহাৰৰ প্ৰতিটো খালী ঠাইত ৰোপণ কৰা হৈছে গছপুলি। বিশেষকৈ সেউজীয়া পৰিৱেশ ৰক্ষাৰ উপৰি গৰাখহনীয়া প্ৰতিৰোধৰ বাবেই আৰম্ভ কৰিছে এই অভিযান। এই অভিযানৰ অংশ হিচাপে দেওবাৰে 2500 গছপুলি ৰোপণ কৰা হয়। এই গছপুলি ৰোপণ কাৰ্যসূচীত আছাম ৰাইফলছৰ জোৱান, তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ উপৰিও হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, বন বিভাগৰ কৰ্মী আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ভাগ লয়। অকল গছপুলি ৰোপণেই নহয়, এতিয়াৰে পৰা সাধাৰণ ৰাইজৰ বাবে আছাম ৰাইফলছ কেম্পাছ খুলি দিয়া হৈছে, যাৰ জৰিয়তে সাধাৰণ ৰাইজে সেউজীয়া পৰিৱেশ উপভোগ কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত ৰাইজে কোভিড বিধি পালন কৰাটো বাঞ্ছনীয়। হোজাই জিলাৰ নীলবাগানৰ সমীপৱৰ্তী কপাহবাৰীত দেখিবলৈ পোৱা হ'ল হিন্দু মুছলমানৰ সম্প্ৰীতিৰ এক অনন্য উদাহৰণ। মাহীমাকৰ অত্যাচাৰত ঘৰৰ পৰা পলায়ন কৰা মুছলিম সম্প্ৰদায়ৰ এগৰাকী কিশোৰীক নিশা আশ্ৰয় প্ৰদান কৰি মানৱতাৰ নিদৰ্শন দেখুৱালে এটি হিন্দু পৰিয়ালে। অকল ইমানেই নহয়, কিশোৰীগৰাকীৰ ভৰণ পোষণৰ যাৱতীয় দায়িত্ব ল'বলৈ আগবাঢ়ি আহিল এই পৰিয়ালটি।
জানিব পৰা মতে হোজাই জিলাৰ যমুনা চিটৰ এই কিশোৰীগৰাকীক সতীয়া মাতৃ অকথ্য নিৰ্যাতন চলাইছিল, যাৰ বাবে 3 দিন পূৰ্বে ঘৰৰ পৰা পলায়ন কৰিছিল কিশোৰীগৰাকীয়ে। সোমবাৰে নিশা কপাহবাৰীৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কান্দি থকা অৱস্থাত কিশোৰীগৰাকীক প্ৰত্যক্ষ কৰে স্থানীয় সমীৰ দাস নামৰ লোকজনে। তাৰ পাছতে সমীৰ দাসৰ পত্নীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰি নিজৰ কন্যা হিচাপে নিজ গৃহত কিশোৰীগৰাকীক আশ্ৰয় প্ৰদান কৰি মহানুভৱতা প্ৰদৰ্শন কৰে। পৰিয়ালটিয়ে কিশোৰীগৰাকীক নিজ হাতে ৰন্ধা বঢ়া কৰি খুওৱাৰ লগতে কিশোৰীগৰাকীৰ যাৱতীয় দায়িত্ব গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহে। মই ৰাস্তাৰ বাটত তোমাৰ ল'ৰা পাইছে, পাই পেলাই ফোন কৰিছে, ফোন কৰি মই পিছত ঘৰত আনিছোঁ, আনি পেলাই তাক খোৱা বোৱা দিলোঁ আৰামছে। মই পেলাই টিপনি গ'ল, তলৰ পৰা কিবা সিহঁতৰ কিবা কাজিয়া হৈছে, পাৰিবাৰিক কিবা হৈছে, সেইটো কাৰণে ঘৰৰ পৰা ওলাইছে। পিছত মই সুধিছিলোঁ, এইটো মই হিন্দু মুছলিম এইটো ভবা নাই, মই এটা ছোৱালী আশ্ৰয় দিব লাগে সেই মানুহ, সেইটো কাৰণে মই আশ্ৰয় দিছোঁ। এই হিন্দু মুছলিম এইটো ভাৱনা মোৰ ভিতৰত নাই। ৰাতিও দিছে, এতিয়া খোৱা বোৱা তাৰ কাৰণে ৰেডি আছে। ইতিমধ্যে ছোৱালীজনী গাৰ্জেণ্টৰ লগত আমি কথা বতৰা পাতিছোঁ, তেওঁলোকক অভাৰ টেলিফোনত CWCত উপস্থিত হ'বলৈ আমি অনুৰোধ জনাইছোঁ আৰু তেওঁলোক ইতিমধ্যে আহি আছে। CWCত প্ৰডিউচ কৰিম, তাৰপিছত তেওঁলোকে বেঞ্চ অফ মেজিষ্ট্ৰেটে যি আদেশ বা নিৰ্দেশ দিয়ে সেইমতে আমি আগতীয়া কামবিলাক কৰিম। আৰু এতিয়া আমি বৰ্তমান CWCত নি আছোঁ, আৰু যদি আজি ৰেষ্টুৰেশ্যন নহয় তেনেহ'লে 1 ষ্টেপ মানে হোমত নতুবা ষ্টেট হোমত আমি ৰাখিম। এইটো নিশ্চয় আছে, এইটো ডমেষ্টিক ভাইলেঞ্চ, তাৰপিছতে আপোনাৰ এইটো শাৰীৰিক মানসিক নিৰ্যাতন হৈ আছে। এইটো নৌদত এইটো আমাৰ বেঞ্চ অফ মেজিষ্ট্ৰেটে তেওঁলোকৰ ওপৰত শাস্তি, যিটো মানে আইনমতে যিবোৰ শাস্তি পাব লাগে সেইখিনি নিশ্চয় পাব। আৰু আমি ছোৱালীজনীক ন্যায় দিয়াৰ ক্ষেত্ৰত চাইল্ডলাইনৰ তৰফৰ পৰা আমি যিমানখিনি কৰিব লাগে আমি সকলো কৰিবলৈ প্ৰস্তুত। হোজাই জিলাৰ উপ আৰক্ষী অধীক্ষক ৰজি তালুকদাৰৰ নিৰ্দেশত নীলবাগান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চাইল্ড লাইনৰ সহযোগত কিশোৰীগৰাকীক উদ্ধাৰ কৰে যদিও কিশোৰীগৰাকীয়ে হিন্দু পৰিয়ালটিৰ সৈতে থাকিবলৈ আগ্ৰহ প্ৰকাশ কৰে। যি সময়ত এটা কুচক্ৰই বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত সংঘাত লগাই নিজৰ মুনাফা আদায়ৰ চেষ্টা চলাই আছে, তেনে সময়তেই কপাহবাৰীৰ এই হিন্দু পৰিয়ালটিয়ে সম্প্ৰীতিৰ যি নিদৰ্শন দেখুৱালে সেয়া সৰ্বত্ৰ প্ৰশংসিত হৈছে।